শিক্ষকসকলৰ আৰু ছাত্ৰসকলৰ মাজৰ সৌহাৰ্দ্য এই সকলোখিনি দেখি মোৰ মনটো ভৰি পৰিল। সেই যি কি নহওক, আমি এখন মানুহৰ পৃথিৱী বিচাৰোঁ। সেই মানুহৰ পৃথিৱী, যিখন মানুহৰ পৃথিৱীত তেজ নাথাকে বাৰুদৰ ঘাটক হুঁচিয়াৰীৰ এক গণ্ডগোল। চৌদিশে মানুহৰ মহোৎসৱ, এই ধ্যান ধাৰণা নদীয়ে সাগৰত বিলীন হোৱাৰ মুকলিৰ উন্মাদনাৰ দৰে আমাৰ সেই বাঞ্ছিত সমাজখন আমি বিচাৰোঁ। ঘৃণা, অপবাদ, অপমান, ষড়যন্ত্ৰ, এই সকলোবোৰক টানি গেলা গাঁতৰ পিটনিত পোত খাই থকা মানুহৰ স্বৰ্গখন তুলি আনিবৰ কাৰণে নিৰন্তৰ আমি কাম কৰোঁ। যি মানুহে কাম কৰে সেই মানুহে মানুহৰ অমৰ উৎসৱ হ'ব পাৰে। যি মানুহে দেখে গীতাৰ কথা, মহাভাৰত মহাকাব্যৰ বুকুত সোমাই থকা মানুহৰ জীৱনবোধৰ অহিংসা বুদ্ধ দৰ্শনৰ পৰম শক্তি, সেই শক্তিৰ বিনয়ী বাটেৰে সৈতে মানুহৰ জীৱনৰ সংগী হ'ব পাৰে, জীৱনৰ অমূল্য ৰতন হ'ব পাৰে। আপোনালোকৰ ছেমিনাৰখনৰ বিষয়ে মই যিখিনি কথা জানিছোঁ, মোৰ এটাই কথা মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল নিকৃষ্টীয় মানুহৰ সম্ভ্ৰান্ত লোককলা, লোককৃষ্টি, লোকাচাৰ, ঐতিহ্য, ইতিহাস চেতনাৰ বাটেৰে আমি আহি আছোঁ। যদি আমি জ্যোতি ককাইদেউৰ সেই কথাটোলৈ চাওঁ, তেতিয়া সেই কথাটোৱে আমাক ঐতিহ্যৰ কথাটো সোঁৱৰাই দিয়ে যে মইকত পৰ্বতৰ মইকত ভৈমৰ শত নিজৰ আধাৰ বৈ আহি বৰলৈতত হৈ যাওঁ একাকাৰ। সেইবোৰ পানী মাটি শিলৰ সংমিশ্ৰণ নহয়, সেইবোৰ নিকৃষ্টীয় মানুহৰ সম্ভ্ৰান্ত জীৱন কলাই কঢ়িয়াই ফুৰা মানুহৰ ইতিহাস, মানুহৰ গীত, মাত, নৃত্য, কলা, খাদ্য ইত্যাদিবোৰ লৈ ব্ৰহ্মপুত্ৰত পৰিছে। ব্ৰহ্মপুত্ৰে এক অভিধা সৃষ্টি কৰিছে। এই অভিধাৰ পৃষ্ঠভূমিটো হৈছে অসমীয়া মহাজাতি, আৰু সেই মহাজাতি বিভিন্ন নৈ উপনৈয়ে লৈ গৈ বংগোপসাগৰে ঢাপলি মেলিছে। আৰু বংগোপসাগৰে পৃথিৱীৰ মহাজনসমুদ্ৰত এক নিৰ্দিষ্ট ভূখণ্ডৰ মানুহৰ জীৱন জগতৰ কথা ক'বলৈ যতন কৰিছে। মই ভাবোঁ যে লোক সংস্কৃতি আৰু লোককলাক বাদ দি আমি মাটিৰ কথা ভাবিব নোৱাৰোঁ। মাটিৰ গৰ্ভত ৰক্ত থকা শব্দ সম্ভাৰক বুটলি আনি নতুনৰ চকুত পোখা মেলিব পাৰিলে আমাৰ হাতৰ পাদিশিৰে আঙুলিৰে যে বীজ সিঁচো, সেই শব্দৰ বীজ, সেই জীৱনৰ বীজ, সেই সৌন্দৰ্যৰ বীজ, সেই সংস্কৃতিৰ বীজ, সেই বীজে পৃথিৱীৰ বক্ষফালে শিৰোন্নত পৰিয়াল হৈ ই ফলে ফলে জাতিষ্কাৰ হৈ পেটৰ ভোকৰ আকাশ আমাক নিৰ্বাপিত কৰে। সেই পেটৰ ভোকৰ আকাশ কেৱল খাদ্য নহয়, ভাত নহয়, ৰুটি নহয়, সেই পেটৰ ভোকৰ আকাশ হৈছে সংস্কৃতি। সংস্কৃতিৰ শব্দটো বৰ বিশাল, বৰ্ণিল আৰু বৰ্ণাঢ্য। এই সংস্কৃতিৰ বুকুত যিয়ে এবাৰ নিজৰ দুহাত সপিব পাৰিছে, সি বুজি পাইছে যে বুকুৰ হৃদপিণ্ডত বাজি থকা জীৱনৰ সত্তাটো কি, জীৱনৰ পৰিভাষাটো কি। বিশাল মহাভাৰতীয় জীৱনবোধত শ্ৰীকৃষ্ণ বিষ্ণু এক অভিধা, যি অভিধাত প্ৰেম আছে, ভালপোৱা আছে, কৃষ্টি আছে, সংস্কৃতি আছে, ঘৃণা আছে, দ্বন্দ্ব আছে, যুদ্ধ আছে। সেইকাৰণে কৃষ্ণ এটা যুগ, কৃষ্ণ এজন যোগী, কৃষ্ণ জ্ঞান, কৃষ্ণ জ্ঞানী, কৃষ্ণ সত্য, কৃষ্ণ সনাতনী। তেওঁ প্ৰচণ্ড পোহৰ আৰু ঘোৰ অমাৱস্যা ৰাতি ধৱল পূৰ্ণিমালৈ ৰূপান্তৰ কৰা আৰু বাঁহীৰ সুৰেৰে যমুনাৰ দুপাৰত অজস্ৰ নাৰী ঐশ্বৰিক প্ৰেমৰ বাট দেখুওৱা এটা শক্তি। সেই ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাটেৰে সৈতে আমি আহি আছোঁ। আপোনালোকৰ প্ৰতিটো কথা, আপোনালোকৰ প্ৰতিটো কাম, আপোনালোকৰ প্ৰতিটো চিন্তা, প্ৰতিটো চেতনাই আমাক সেই সভ্যতাৰ পৃষ্ঠভূমিৰ বুকুত লুকাই থকা কৃষ্ণ খোজৰ, বিষ্ণু খোজৰ, শংকৰ খোজৰ সেই বাটটো আমাক দেখুৱাব পাৰিব। মই ভাবোঁ যে আপোনালোকেই পৃথিৱীখনক জীপাল কৰিব পৰা এটা শক্তি, শিক্ষকসকলে পৃথিৱীখনক জীপাল কৰিব পৰা এটা শক্তি। সেই শক্তিৰ হৈছে আমাৰ বাঞ্ছিত আত্মাৰ চাল চলনে সমাজখনক কেনেকৈ সন্ধালিনী কৰি আদ্যবন্ত কৰি দুৰন্ত কৰি দিনে দিপানে লৈ ফুৰিব পাৰে। সেই শক্তিৰ বাবেই আপোনালোকক ইয়ালৈ মাতি অনা হৈছে। আপোনালোকে আপোনালোকৰ শ্ৰেণীকোঠাত শব্দ নিক্ষিত কৰিছে। সেই শব্দই সৰল বাক্য গাঁথনিৰ সৈতে জীৱনৰ মৰ্মমাতক আমাৰ বুকুত ভাৰতীয় জীৱন দৰ্শনৰ মৰ্যাদাক দেখুৱাব পৰাকৈ শক্তি আপোনালোকক ভগৱানে দিছে। এই শক্তিক সঠিক পদত ব্যৱহাৰ কৰিব পাৰিলেই মই ভাবিম যে আমাৰ গৌৰৱৰ অসমৰ হাঁহি আৰু এটি ইতিহাস বোলা হাঁহিৰ সংযোজন ঘটিব। এই সময়খিনি খুব মূল্যৱান সময়। আপোনালোকৰ ছেমিনাৰৰ পেপাৰ প্ৰেজেণ্টেশ্যনৰ সময়, আপোনালোকে জ্ঞান অৰ্জনৰ সময়। মোক এখন সুযোগ দিয়াৰ বাবে, দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই আপোনালোক সকলোকে শ্ৰদ্ধা জনাইছোঁ। আৰু বিশেষকৈ
আমাৰ অধ্যক্ষ শশীকান্ত সৈতে খুব জোৰ কৰি আছে মোক ৰাতিপুৱাৰ পাছতে বহুৱে ভাতকেইটা খুৱাই বুদ্ধিগুৰিয়ালৈ লৈ আহিছে মই উপকৃত হ'লোঁ আপোনালোক সকলোকে পুনৰবাৰ নমস্কাৰ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ